শত্ৰু জাতিৰ শত্ৰু পোহৰলৈ আহি আছে পেহেলগাম কাণ্ডৰ পাছতে সমগ্ৰ দেশ জুৰি যিসকল দেশৰ শত্ৰু লুকাই আছিল সেই সকলৰ মুখা খোল খাইছে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে পাকিস্তানৰ সমৰ্থকক পাকিস্তানৰ সমৰ্থনত সোশ্যাল মিডিয়াত বিভিন্ন পোষ্ট দি বিভিন্ন জন গ্ৰেপ্তাৰ হৈছে বিভিন্ন জনৰ মুখা খোল খাইছে আৰু তাৰ সমান্তৰালকৈ সোশ্যাল মিডিয়াৰ যি বৃহৎ পৰিসৰ এই বৃহৎ পৰিসৰত ভাৰতক কেনেদৰে বিপদৰ মাজলৈ ঠেলি নিব পাৰি তাৰ বাবে ভাৰতত থাকি ভাৰতৰ বায়ু পানী সেৱন কৰি ভাৰতত থাকি ভাৰতৰ খাই পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰা একাংশ সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ তথা একাংশ ব্লগাৰ তথা কথিত সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰক ইতিমধ্যে মুখা খোল খাইছে বা গ্ৰেপ্তাৰ কৰা হৈছে আৰু তাৰ ভিতৰত বিশেষভাৱে চৰ্চাত থকা দুগৰাকী মহিলা এগৰাকী হৈছে জ্যোতি মালহোত্ৰা আৰু আনগৰাকী হৈছে প্ৰিয়ংকা সেনাপতি এই দুয়োগৰাকী ইউটিউবাৰ তথা সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ তথা কথিত ব্লগাৰ এই দুয়োগৰাকীয়ে কেনেদৰে ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিত লিপ্ত হৈছিল পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি কৰিছিল সকলোখিনি কথাই এই মুহূৰ্তত পোহৰলৈ আহিছে আৰু বিশেষকৈ হাৰিয়ানাৰ জ্যোতি মালহোত্ৰাৰ গ্ৰেপ্তাৰৰ পাছতে এটাৰ পিছত আনটো বিস্ফোৰক তথ্য সন্মুখলৈ আহি আছে আৰু এই বিস্ফোৰক তথ্য শুনিলে আপোনাৰো চকু কপালত উঠিব নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ আৰু ডিজিটেল লাইভত শেহতীয়া কিছু তথ্য লৈ আহিছো ব্লগাৰ জ্যোতি মালহোত্ৰাৰ যি জেৰা চলাই থকা হৈছে আৰু এই জেৰা কালত বহুখিনি বিস্ফোৰক তথ্য সন্মুখলৈ আহিছে আমি ইতিমধ্যে আপোনালোকক জনাইছো যে জ্যোতি মালহোত্ৰাই কেনেদৰে পাকিস্তান ভ্ৰমণলৈ গৈছিল পাকিস্তানী বিষয়াৰ সংস্পৰ্শলৈ কেনেদৰে আহিছিল ISI বিষয়াৰ সংস্পৰ্শলৈ কেনেদৰে আহিছিল পাক বিষয়াৰ সৈতে কেইবাবাৰো বিদেশ ভ্ৰমণ কৰাৰ বহুখিনি বিস্ফোৰক তথ্য ইতিমধ্যে সন্মুখলৈ আহিছিল আৰু তাৰ মাজৰে এগৰাকী পাক বিষয়া দানিশ দিল্লীত থকা পাকিস্তানৰ উচ্চায়ুক্তৰ কাষ চাপিছিল 2023 চনত জ্যোতি মালহোত্ৰাই পাকিস্তানলৈ যাবৰ বাবে ভিজাৰ আবেদন বিচাৰি পাকিস্তানী উচ্চায়ুক্তৰ কাৰ্যালয়ত ভিসা বিচাৰি গৈছিল আৰু তাতেই পাকিস্তানী বিষয়া এহসান উৰ ৰহিম উৰফে দানিশ নামৰ বিষয়াগৰাকীৰ সৈতে সংস্পৰ্শলৈ আহিছিল আৰু সেই দানিশে ব্ৰেইন ৱাশ কৰিছিল জ্যোতি মালহোত্ৰাক ব্ৰেইন ৱাশ কৰি জ্যোতি মালহোত্ৰাক নানান ধনৰ প্ৰলোভন দি হাৱালাৰ জৰিয়তে ধন যোগান ধৰি জ্যোতি মালহোত্ৰাৰ হতুৱাই ভাৰতৰ বহুখিনি তথ্য সংগ্ৰহ কৰিছিল ভাৰতৰ বহু গুৰুত্বপূৰ্ণ স্থানৰ ভিডিঅ' ছবি সংগ্ৰহ কৰিছিল দুবাৰকৈ পাকিস্তান ভ্ৰমণ কৰিছিল জ্যোতি মালহোত্ৰাই যোৱা 23 মাৰ্চত পাকিস্তান উচ্চায়ুক্তত ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰি তাৰ ভিডিঅ' প্ৰস্তুত কৰি সোশ্যাল মিডিয়াত সেই ভিডিঅ' এৰি দিছিল ইতিমধ্যে ভাৰতৰ চোৰাংচোৱাই বা ভাৰতৰ তদন্তকাৰী সংস্থাসমূহে সকলো দিশ তন্নকৈ চালি জাৰি চাই অৱশেষত জ্যোতি মালহোত্ৰাই যে ISI এজেণ্ট হৈ ভাৰতৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি আছে পাকিস্তানৰ হৈ সকলোখিনি তথ্য পোহৰলৈ আহে আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হয় পাকিস্তানৰ হৈ প্ৰচাৰত নামি পৰিছিল পাকিস্তানৰ হৈ বিভিন্ন ধৰণৰ ইতিবাচক প্ৰচাৰত নামি পৰিছিল জ্যোতি মালহোত্ৰাই এটা ট্ৰেভেল ব্লগ খুলি লৈছিল ট্ৰেভেল উইথ জো নামৰ এটা চেনেল খুলি লৈছিল জ্যোতি মালহোত্ৰাই ইউটিউবত আৰু সেই চেনেলটোৰ জৰিয়তে পাকিস্তানৰ হৈ বিভিন্ন ধৰণৰ প্ৰচাৰ পাকিস্তানৰ বিভিন্ন দিশৰ প্ৰচাৰ কৰি আহিছিল সেই চেনেলটোৰ জৰিয়তে জ্যোতি মালহোত্ৰাই দুবাৰকৈ তেওঁ পাকিস্তান ভ্ৰমণ কৰিছিল তেওঁ প্ৰথমে গুৰুগ্ৰামত চাকৰি কৰিছিল গুৰুগ্ৰামত চাকৰি কৰাৰ পিছত যেতিয়া 2020ৰ শেষৰ ফালে কোভিড পৰিবেশ আহিল কোভিডৰ বিভীষিকা আৰম্ভ হ'ল সমগ্ৰ দেশত তেতিয়া চাকৰি বাদ দিছিল আৰু চাকৰি বাদ দি সোশ্যাল মিডিয়াৰ জগতখনত প্ৰৱেশ কৰিছিল আৰু তাতেই পেছা হিচাপে লৈ সোশ্যাল মিডিয়া ইনফ্লুয়েন্সাৰ হিচাপে ট্ৰেভেল উইথ জো নামৰ এটা চেনেলৰ কাম আৰম্ভ কৰে আৰু সেই চেনেলটোৰ পম খেদিয়েই 2023 চনত পাকিস্তান ভ্ৰমণলৈ যাবৰ বাবে ভিসা বিচাৰি গৈছিল পাকিস্তানী বিষয়া এহসান উৰ ৰহিমৰ কাষলৈ দানিশৰ কাষলৈ আৰু সেই দানিশে ব্ৰেইন ৱাশ কৰিছিল জ্যোতি মালহোত্ৰাক চিনাকি কৰাই দিছিল ISI এজেণ্ট শাকিৰৰ সৈতে দানিশে শাকিৰৰ সৈতে চিনাকি কৰাই দিছিল জ্যোতি মালহোত্ৰাক আৰু সেই দানিশৰ সৈতেই শাকিৰৰ সংস্পৰ্শলৈ আহিছিল আৰু শাকিৰৰ সৈতে স্ন্যাপশ্বট টেলিগ্ৰাম হোৱাটছআপ ইত্যাদি বিভিন্ন মেসেজিং এপৰ জৰিয়তে যোগাযোগত আছিল জ্যোতি মালহোত্ৰা
জাত ৰান্ধৱা নামেৰে নিজৰ মোবাইলত শাকিৰৰ নামটো সেভ কৰিছিল গতিকে এনেদৰে চোৰাংচোৱাত লিপ্ত হৈছিল জ্যোতি মালহোত্ৰা দানিছৰ সৈতে কেইবাবাৰো বিদেশ ভ্ৰমণলৈ গৈছিল চীন ভ্ৰমণলৈ যোৱা তথ্য লাভ কৰা হৈছে ইণ্ডোনেছিয়া ভ্ৰমণলৈ যোৱা তথ্য লাভ কৰা হৈছে ডুবাই ভ্ৰমণলৈ যোৱাৰ বহুখিনি তথ্য লাভ কৰা হৈছে আনহাতে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ আৰু অপাৰেশ্যন সিন্দুৰে চোৰাংচোৱাগিৰি পোহৰলৈ অনাৰ পাছতে এতিয়া জেৰা চলি আছে গ্ৰেপ্তাৰ হোৱাৰ পাছত লগতে হাৰিয়ানাৰ এজন যুৱক যি যুৱকজনৰ জৰিয়তে হাৱালাৰ জৰিয়তে জ্যোতিলৈ ধন প্ৰেৰণ কৰা হৈছিল পাকিস্তানৰ পৰা সেই যুৱকজনক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সকলোবোৰৰে মাষ্টাৰমাইণ্ড আছিল দানিছ পাক বিষয়া দানিছৰ নেতৃত্বত সকলোখিনি কাম হৈছিল আৰু যি দানিছক শেহতীয়াকৈ ভাৰত চৰকাৰে নন পাৰ্চনা গ্ৰোটা হিচাপে ঘোষণা কৰি ভাৰত ত্যাগৰো নিৰ্দেশ দিছিল আৰু সেই দানিছেই জ্যোতিক এনেদৰে ফসাই যোৱাৰ বহুখিনি গুৰুত্বপূৰ্ণ চাঞ্চল্যকৰ তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে আৰু কেৱল সেই দানিছেই নহয় এতিয়া বিতৰ্কৰ মাজত সোমাই পৰিছে উৰিষ্যাৰ আন এগৰাকী জনপ্ৰিয় ইউটিউবাৰ প্ৰিয়ংকা সেনাপতি এই প্ৰিয়ংকা সেনাপতিৰ সৈতেও জ্যোতিয়ে বহুখিনি ভিডিঅ' একেলগে প্ৰস্তুত কৰিছিল একেলগে কটাইছিল এনে কিছু তথ্য এই মুহূৰ্তত সন্মুখলৈ আহিছে বিশেষকৈ উৰিষ্যালৈ অহাৰ সময়ত প্ৰিয়ংকাৰ সৈতে কিছু ঠাই ভ্ৰমণ কৰিছিল ট্ৰেভেল উইথ জো নামৰ চেনেলটোত সেই ভিডিঅ'সমূহ আপলোড কৰিছিল আৰু যাৰ বাবে এতিয়া বিতৰ্কৰ মাজত সোমাই পৰা প্ৰিয়ংকা সেনাপতিকো বৰ্তমান জেৰা চলাই থকা হৈছে তদন্তৰ আওতালৈ অনা হৈছে আনহাতে আন এক গুৰুত্বপূৰ্ণ তথ্য আমি জনাইছো যে 5 দিনৰ আৰক্ষীৰ জিম্মাত দিয়াৰ পাছত বহুখিনি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে দেশদ্ৰোহী জ্যোতিৰ একাউণ্ট বৰ্তমান পৰীক্ষা কৰি থকা হৈছে কোট জ্যোতি মালহোত্ৰাই ভ্ৰমণ কৰিছিল সেই তথ্য চলাই থকা হৈছে মাহে কিমান টকা উপাৰ্জন কৰিছিল জ্যোতিৰ যিসমূহ কন্টেন্ট আছিল সেই কন্টেন্টসমূহ বিশ্লেষণ কৰি থকা হৈছে ইউটিউব চেনেলটোৰ যিসমূহ কন্টেন্ট তেওঁ আপলোড কৰিছিল প্ৰতিটো কন্টেন্ট তন্নকৈ পৰীক্ষা কৰি থকা হৈছে হাৱালাৰ জৰিয়তে ধনৰ যি তথ্য সেয়া বৰ্তমান পৰীক্ষা কৰি থকা হৈছে পাকিস্তান ভ্ৰমণৰ সময়ত জ্যোতি মালহোত্ৰাই কেইবাগৰাকীও হাই প্ৰফাইল ব্যক্তিক সাক্ষাৎ কৰিছিল ভ্ৰমণ কৰাৰ সময়ত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল ক্লাছ 1 প্ৰথম শ্ৰেণীত তেওঁ যাত্ৰা কৰিছিল বিমানত 5 ষ্টাৰ 7 ষ্টাৰ হোটেলত থাকিবলৈ দিয়া হৈছিল জ্যোতি মালহোত্ৰাক মুঠৰ ওপৰত পাকিস্তানত ভিভিআইপি মৰ্যাদা লাভ কৰিছিল জ্যোতি মালহোত্ৰাই সকলোখিনি তথ্যই এই মুহূৰ্তত লাভ কৰা হৈছে ভাৰতীয় চোৰাংচোৱা সংস্থাই নিৰীক্ষণ কৰি আছে সমগ্ৰ বিষয়টো হাৰিয়ানা আৰক্ষী আৰু কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ সহযোগত সকলো দিক বৰ্তমান তদন্ত কৰি থকা হৈছে তদন্তকাৰী বিষয়ে জ্যোতিৰ সম্পৰ্কত থকা ভাৰতীয় নাগৰিকসকলৰো সকলো তথ্য বৰ্তমান পৰীক্ষা কৰি আছে জ্যোতিৰ সৈতে কাৰ সংযোগ ঘটিছিল সেই সকলো তথ্য চাই আছে জ্যোতিৰ পাকিস্তান নেটৱৰ্কৰ আদ বিচৰাৰ লগতে ইউটিউবৰ কন্টেন্টৰ কথা আমি উল্লেখ কৰিছো সকলো বিশ্লেষণ কৰি আছে আৰু অপাৰেশ্যন সিন্দুৰৰ পাছত হাৰিয়ানাৰ একাধিক জিলাত ভাৰত বিৰোধী তথা দেশ বিৰোধী কাৰ্যকলাপ চিনাক্ত কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে গতিকে অভিযুক্তসকলৰ বিৰুদ্ধে শক্তিশালী প্ৰমাণ সংগ্ৰহ কৰি ইতিমধ্যে আৰক্ষীয়ে জোৰদাৰ তদন্ত চলাই আছে প্ৰতিখন জিলাৰ আৰক্ষীৰ সৈতে ভাৰতীয় চোৰাংচোৱা সংস্থাই বৰ্তমান যোগাযোগ ৰাখিছে জ্যোতি মালহোত্ৰাৰে সম্পৰ্ক থকা প্ৰিয়ংকা সেনাপতি সন্দৰ্ভত এনেদৰে বৰ্তমান তদন্ত চলাই প্ৰিয়ংকা সেনাপতিকো বৰ্তমান জেৰা চলোৱাৰ ব্যৱস্থা কৰোৱা হৈছে লক্ষণীয় হ'ব এই চোৰাংচোৱাগিৰিৰ আঁৰত আৰু কি ৰহস্য ফাদিল হয় সেই সকলোখিনি তথ্য লৈ আহিম আপোনালোকৰ সন্মুখলৈ বিদায় লৈছো লাইভৰ পৰা নমস্কাৰ